কিমান আৰু শান্তিৰ চুক্তি আমি পঢ়িম, কিমান আৰু শান্তিৰ বুজাবুজি আমি দেখিম, কিমান অসমীয়াই মাৰ খোৱাৰ পিছতো নিমাতে হৈ থাকিম। প্ৰত্যেকবাৰে কাহিনী একেই। মেঘালয়ত অসমীয়াৰ ওপৰত আক্ৰমণ হ'ব, চৰকাৰৰ মাজত বৈঠক হ'ব, শান্তিৰ চুক্তি কৰিব আৰু শান্তিপ্ৰিয় অসমীয়াই সেই চুক্তি পঢ়ি তাতে মানি পুনৰ সেই বিশ্বাস কৰিব আৰু তাৰপিছত এই ঘটনাৰ আকৌ পুনৰ ৰিপিট হ'ব। এয়া প্ৰত্যেক বছৰৰ একোটা এখন স্ক্ৰিপ্ট হৈ পৰিছে, যাৰ কোনো ধৰণৰ স্থায়ী সমাধান আমি আজি পৰ্যন্ত বিচাৰি পোৱা নাই। বিগত 3টা দিন ধৰি অসমৰ টেক্সি চালকসকলে প্ৰতিবাদ কৰিছে। তেওঁলোকে প্ৰতিবাদ কোনো অসাধাৰণ সমস্যাৰ বাবে কৰা নাই, প্ৰতিবাদ নিজৰ নিৰাপত্তাৰ কাৰণে কৰিছে, যি নিৰাপত্তা কনৰেড চাংমাৰ সেই মেঘালয় গভৰ্ণমেণ্টে দিব পৰা নাই, যি নিৰাপত্তা তাৰে স্থানীয় লোকেও দিব পৰা নাই। আৰু স্থানীয় লোক বুলি এইকাৰণে কৈছোঁ, এই ঘটনা কেৱল চৰকাৰৰ পৰ্যন্ত ঠিক কৰিলে নহ'ব, এই ঘটনা এটা সামাজিক অৱস্থাটো ঠিক কৰিব লাগে। আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম মেঘালয় আৰু অসমৰ এই সীমান্তত হোৱা এই ডাঙৰ ঘটনা, যাৰ কাৰণে বিগত 3টা দিন ধৰি অসমৰ টেক্সি চালকসকলে প্ৰতিবাদ কৰি আছে। তেওঁলোকে প্ৰকৃততে কি বিচাৰিছে, শ্বিলঙত প্ৰকৃততে কি সংঘটিত হৈছিল আৰু কিয় বাৰে বাৰে এনেকুৱা ঘটনা হোৱাৰ পিছতো আমি নিজকে শান্তিপ্ৰিয় বুলি কৈ শান্ত হৈ থাকি এই মাৰ খাই থাকিব লাগে। এনেকুৱা আৰু পুনৰ হ'ব নোৱাৰে। কি কাৰণত, কি হৈছিল, সমগ্ৰ কথা আলোচনা কৰিম এই ভিডিঅ'ত। এই ভিডিঅ' শেষলৈকে। নমস্কাৰ, জয় অসম, জয় হিন্দ। মই অবয়ব ভূঞা, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিমান আৰু অসমীয়াই মাৰ খাব? এয়া এটা এনেকুৱা প্ৰশ্ন যি প্ৰত্যেক অসমীয়াৰ মনত আজিৰ তাৰিখত উত্থাপন হৈছে। আজিৰ পৰা কেইটামান দিন পূৰ্বে অৰুণাচলত কেইজনমান ব্যক্তি অসমৰে ধেমাজিৰ এখন গাঁৱত প্ৰৱেশ কৰে, অপেনলি ফায়াৰ কৰে, 18জন মানুহ আঘাতপ্ৰাপ্ত। এই মাটি অবৈধভাৱে দখল কৰা সীমান্তৰৰ মাজত হৈ থকা যুদ্ধ। এওঁলোক আন কোনো ব্যক্তি নহয়, তেওঁলোকৰ ভাষাও প্ৰায় একেই, তেওঁলোকৰ মাজত ভাতৃত্ববোধো আছে। তাৰ পিছতো কিছু দুষ্কৃতিকাৰী সোমাই এনেকুৱা অশান্তিৰ পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰপিছত পুনৰ মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদ আছিল তেওঁলোকৰ কনৰেড চাংমাৰ নেতৃত্বত থকা চৰকাৰৰ বিৰুদ্ধে। কিন্তু সেই প্ৰতিবাদৰ ভুক্তভোগী হ'ল অসম ৰেজিষ্টাৰ্ড থকা পৰ্যটকৰ গাড়ীখন। সেই গাড়ীৰ ভিতৰত মহিলা আছিল, সেই গাড়ীৰ ভিতৰত সন্তান আছিল। তেওঁলোকৰ কথা এই কলা পোছাক পৰিধান কৰা, মুখত মাস্ক লৈ গাড়ীৰ নাম্বাৰ প্লেট ঢাকি কৰিব অহা এই যি প্ৰতিবাদকাৰী, যি প্ৰকৃততে একোজন খাচী ছাত্ৰ সন্থাৰ গুণ্ডা আছিল, তেওঁলোকে সেই স্বৰূপ অসমীয়াক দেখালে। সেই স্বৰূপ অসমীয়াই এইবাৰ সহ্য নকৰিলে, কিয়নো এনেকুৱা ঘটনা এইবাৰ প্ৰথম নহয়। ইয়াৰে আগৰ বছৰে আমি যদি ইতিহাস খুলি চাওঁ, এনেকুৱা প্ৰায় প্ৰত্যেক বছৰে আমি সংঘাত দেখা পাওঁ। সেই সংঘাতৰ পৰিণতি এনেকুৱা হয় যে দুয়োখন চৰকাৰৰ মাজত বৈঠক হয়, শান্তিৰ চুক্তি হয়, বৈঠক আমি চাম, শান্তিৰ চুক্তি আমি পঢ়িম, আমি শান্তি মানিম, কিন্তু তেওঁলোকৰ ফালৰ পৰা শান্তি নামানে। আৰু ঠিক একেধৰণৰ এইবাৰ অসমৰ যিসকল টেক্সি চালক আছিল, তেওঁলোকে সিদ্ধান্ত ল'লে অসম মেঘালয় বৰ্ডাৰত থকা যোৰাবাটৰ যিটো ব্লক, যাৰ ফালেদি আচলতে মেঘালয় এণ্টাৰ কৰিব লাগে, তাক সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব। বন্ধ কৰি দিয়া হ'ব কেৱল পৰ্যটকৰ বাবে নহয়, তাৰ পৰা অহা মানুহকো আমি ইয়াৰ পৰা যাব নিদিম, অসমৰ পৰা অহা মানুহ আমি মেঘালয়লৈ যাব নিদিম। অৰ্থনৈতিকভাৱে সম্পূৰ্ণ এটা ব্লকেজ। তেল গাড়ী যি অসমৰ পৰা মেঘালয়লৈকে যায় সম্পূৰ্ণ বন্ধ কৰি দিলে আৰু ইয়াৰে পৰিণাম বিগত 3টা দিনত ইতিমধ্যে শ্বিলং অথবা মেঘালয় স্পষ্টকৈ দেখি। এতিয়া কথাটো হৈছে, বিগত 3টা দিনে অসমৰ যে টেক্সি চালকসকলে প্ৰতিবাদ কৰিছিল, কি কাৰণত কৰিছিল, তেওঁলোকৰ মূল দাবী কি? এতিয়া সামাজিক মাধ্যমত এইবোৰ কথাক লৈ 2-3টা চিন্তা বেলেগ বেলেগ ধৰণে ভাগ হৈছে। সামাজিক মাধ্যমত একাংশ এলিট মানুহ, যোনে আচলতে এইবোৰ মানুহৰ সমস্যাৰ 1% গুৰিও বুজি নাপায়, তেওঁলোকৰ কাৰণে এই গোটেই অসম আৰু মেঘালয়ৰ যুদ্ধখন, য'ত অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰা হৈছিল, অসমীয়া গাড়ী ভাঙি পেলোৱাইছিল, এয়া কমপ্লিটলি কাজিৰঙাৰ ইক' চেঞ্চিটিভ জ'নৰ পৰা ডাইভাৰ্জন কৰা এটা বিষয় হয়। মই জানো আপোনাৰ এই কথাটো শুনি হাঁহি উঠিছে, কিয়নো আপুনি পঢ়া শুনা কৰি পেলাই এই ভিডিঅ'টো চাই আছে। আপোনালোক অকণমান হ'লেও শিক্ষিত, আপোনালোকে বুজে সামাজিক পৰিৱেশটো কেনেকুৱা। কিন্তু সামাজিক পৰিৱেশ নুবুজি কেৱল মাত্ৰ 1 লাখ লাইক, 50,000 লাইক বা 1 লাখ ভিউ বা 5 লাখ ভিউত নিজকে হিৰো বুলি ভাবি লোৱা একাংশ ক্ৰিয়েটাৰ্ছৰ কাৰণে সেয়া বাস্তৱ সত্য নহয়। তেওঁলোকৰ কাৰণে অসমৰ আৰু মেঘালয়ৰ সীমান্তৰত এই যে বিগত 3টা দিন ধৰি অসমৰ কেব চালকসকলে নেৰা নেপেৰাকৈ নিজৰ ডেইলি উপাৰ্জন কৰা, দৈনন্দিন উপাৰ্জন কৰা কথা চিন্তা নকৰি, নিজৰ EMIৰ কথা চিন্তা নকৰি, নিজৰ নিৰাপত্তা আৰু অসমীয়াৰ নিৰাপত্তাৰ বাবে প্ৰতিবাদ কৰিছিল, তেওঁলোকৰ কাৰণে এই কেব চালকে কৰা প্ৰতিবাদ একোটা ডাইভাৰ্জনৰ বিষয়। আচলতে এয়া ডাইভাৰ্জনৰ বিষয় নহয়, এই কেব চালকসকলৰো অশান্তি লাগিছে। মেঘালয়ৰ অৰ্থনীতি বেছিভাগ আচলতে
পৰ্যটকৰ ওপৰত নিৰ্ণয় কৰে। উমিয়ামে হওক, চেৰাপুঞ্জীতে হওক, চেৰাপুঞ্জীত যি ধৰণৰ হোটেল ৰিজৰ্টছ নিৰ্মাণ হৈছে কেৱল মাত্ৰ পৰ্যটনৰ বাবেহে এই জেগাটো নিৰ্মাণ হৈছে, তাৰে বাহিৰে তাতে কোনো ব্যৱসায় কৰিবলৈ নাযায়। তেনেকুৱা এটা স্থলত গুৱাহাটীৰ পৰা, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, বাহিৰৰ পৰা আহিলেও গুৱাহাটী এয়াৰপৰ্টত লেণ্ড কৰি অসমৰ টেক্সি চালকসকলে এটা যথেষ্ট ধৰণৰ ব্যৱসায় চলাবলৈ সক্ষম হৈছিল, যেতিয়া তেওঁলোকে এই এয়াৰপৰ্ট বা গুৱাহাটীৰ পৰা মেঘালয়লৈ টুৰিষ্টক ড্ৰপ কৰিবলৈ যায়। এতিয়া কথাটো হ'ল, মেঘালয়ৰ পৰা অহা গাড়ী যেতিয়া টুৰিষ্ট লৈ পেলাই যায় কাৰো আপত্তি নহয়, কিন্তু তাতে যেতিয়া অসম ৰেজিষ্টাৰ্ড গাড়ী যায় তেতিয়া তাৰে কিছুমান মানুহৰ অশান্তি হোৱা আৰম্ভ। অশান্তি কেনেকুৱা মানুহৰ হয়? পেট্ৰিচিয়া মুখিমৰ নিচিনা মানুহৰ। এগৰাকী নোটেড সাংবাদিক, সামাজিক মাধ্যমত প্ৰায় অসমীয়া মানুহক সমালোচনা কৰে, অসমীয়া মানুহক আৱৰ্জনা পৰ্যন্ত কয়। তেওঁৰ মতে অসমীয়া মানুহ চেৰাপুঞ্জীলৈ যায় মেগী খাবলৈ, আৰু সেয়া তেওঁক মেগী অৰ্থনীতি বুলি কৈছে। হয়, এনেকুৱা বহুত উদাহৰণ আছে য'ত অসমীয়া মানুহ গৈ হয়তো জেগা লেতেৰা কৰিছে, ৰাস্তাৰ কিনাৰতে বহি খানা খাই তাতেই পেলাই থৈ আহিছে। তাৰ বাবে আমি দুখিত, তাৰ বাবে আমাৰ লাজো লাগিব লাগে, কিয়নো সেয়া কোনো এটা ধৰণৰ ভাল চিভিক চেন্স নহয়। কিন্তু তাৰ মানে এয়াও নহয় যে আপুনি কোনো এটা কমিউনিটিক ধৰি তাক মেগী ইকনমি বুলি ক'ব, আৱৰ্জনা বুলি ক'ব, এইবোৰ পৰ্যটক নালাগে বুলি ক'ব। এইবোৰ ঘটনা শেহতীয়াকৈ এই 19 তাৰিখৰ ঘটনা হোৱাৰ দুদিন পূৰ্বে পেট্ৰিচিয়া মুখিমে লিখাৰ পিছতে আমি দেখিলোঁ তাতে যি খাচী ছাত্ৰ সন্থা আছে, কনৰেড চাংমাৰ যি চৰকাৰৰ বিৰোধিতা কৰি 5টা ডিমাণ্ড ৰাখি এটা প্ৰতিবাদ কৰিছে। এই 5টা ডিমাণ্ডত অসম বিৰোধী এটাও প্ৰতিবাদী কোনো দাবী নাছিল। তাৰ পিছত এই খাচী ছাত্ৰ সন্থাই কলা পোছাক পিন্ধি, মুখত কলা মাস্ক লৈ, নিজৰ নাম্বাৰ প্লেট লুকুৱাই শ্বিলঙৰ মাজমজিয়াত ডাঙৰ বাইক ৰেলী ওলায়। এবাৰ বাইক ৰেলী চলাই থাকোঁতে ডাঙৰ বাছ বা টুৰিষ্ট ভেহিকেলৰ ভিতৰত যেতিয়া মহিলা, যেতিয়া সন্তান আছিল, সেইবোৰ কথা চিন্তা নকৰি এটা ইটা লৈ সেই আইনা ভাঙা আৰম্ভ কৰিলে। কোনোবাই অসম ৰেজিষ্টাৰ্ড গাড়ীৰ ওপৰত থিয় হৈ লাঠ মাৰি মাৰি গ্লাছ ভাঙিল। প্ৰায় 31খন গাড়ী তেওঁলোকে এনেকৈ ধ্বংস কৰিলে। ইয়াৰে ভিতৰত চৰকাৰী গাড়ীও আছে, ইয়াৰে ভিতৰত বাহিৰৰ পৰ্যটকো আছে। কিন্তু এনেকুৱা বৰ্বৰতা দেখাই এটা বিশৃংখলতা, এটা অশান্তিৰ পৰিৱেশৰ উদাহৰণ দাঙি ধৰিছিল এই খাচী ছাত্ৰ সন্থাৰ একাংশ গুণ্ডাই। এতিয়া এই ঘটনা হোৱাৰ পিছত ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হয় এয়া দুখিত কোনোবা দুষ্কৃতিকাৰী আহিছে। যদি কোনোবা দুষ্কৃতিকাৰী আহিছে, মাস্ক পিন্ধি, কলা পোছাক পিন্ধি, নাম্বাৰ প্লেট লুকাই প্ৰতিবাদ কৰা কোনখন গণতান্ত্ৰিক দেশে অধিকাৰ দিছে? এই উত্তৰ কিন্তু এই খাচী ছাত্ৰ সন্থাই দিব পাৰা। এই উদাহৰণ, এই উত্তৰ কিন্তু পেট্ৰিচিয়া মুখিমে দিব পাৰা। এই উত্তৰ অসমৰ ভিতৰত থকা কিছুমান গাদ্দাৰ, যি অসমত থাকি অসমীয়াৰ ওপৰত আক্ৰমণ হ'লে তাক ইছ্যু ডাইভাৰ্ট বুলি কয়, সেই ধৰণৰ গাদ্দাৰে দিব পাৰা নাই। এনেকুৱা এটা সময়ত অসমে নিজৰ নিৰাপত্তা ক'ত বিচাৰিব? 3 দিনৰ প্ৰতিবাদ সম্পূৰ্ণভাৱে তেলগাড়ী ৰখাই দিয়াৰ পিছত কালি নিশা 10:30 বজা পৰ্যন্ত শ্বিলঙৰ পেট্ৰল পাম্পত হাহাকাৰ। তাতে হাজাৰ হাজাৰ গাড়ীৰ আগমন হৈছে, কিয়নো তাতে তেলৰ সংখ্যা লাহে লাহে কমি গৈছে। তেওঁলোকে লাহে লাহে বুজিছে যে অসমীয়াৰ মূল্য কিমান, অসমীয়াৰ ওপৰত কিমান তেওঁলোক নিৰ্ভৰশীল। যিখন পুলিচ বজাৰত আপুনি অইন দিনাখন গ'লে এটা শিলগুটিলৈ পাথৰ এটা আকাশত পেলাই দিলে এজন অসমীয়াৰ মূৰত পৰে বুলি কয়, সেইখন পুলিচ বজাৰত এটা শিলগুটি আপুনি আকাশত মাৰিলে এজন মানুহৰ মূৰত পৰিব নোৱাৰা অৱস্থা হৈ গৈছিল, কিয়নো সেই পুলিচ বজাৰ একেবাৰে খালী হৈ গৈছিল। কেনেকৈ চলিব তাৰে খাচী লোকসকল, কেনেকৈ চলিব তাৰে স্থানীয় লোকসকল? তেওঁলোকে সেই কথা বুজিছে, আৰু যদি বুজা নাই তেতিয়াহ'লে তেওঁলোকে সেই কথা বুজিব লাগে। অসমীয়া মানুহক নিৰাপত্তা কেৱল চৰকাৰী লেভেলত দিলেই নহ'ব, স্থানীয় মানুহ, সেইখিনি পৰ্যটক, সেইখিনি অসমীয়া মানুহক নিৰাপত্তা দিব লাগিব। এইবোৰ ঘটনাৰ বিৰুদ্ধে মাত মাতিব লাগিব, কাৰণ আজিৰ তাৰিখতো শ্বিলং অথবা মেঘালয়ত থকা কেইবাখনো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত অসমৰ পৰা যোৱা ছাত্ৰ ছাত্ৰী পঢ়ি আছে। তেওঁলোকে লাহে লাহে ভয় কৰা আৰম্ভ কৰিছে, কিয়নো তেওঁলোকৰ ওপৰতো আক্ৰমণ হ'ব পাৰে। সেই কথাৰ বিশ্বাস দিয়ে যে স্থানীয় লোকসকল অসমীয়া মানুহৰ লগত আছে, স্থানীয় লোকসকলে এই দুষ্কৃতিয়ে কৰা আক্ৰমণৰ বিৰোধিতা কৰে, সেই কথা স্পষ্ট কৰাটো প্ৰয়োজন। আজি 3টা দিনৰ প্ৰতিবাদৰ পিছত মেঘালয়ৰ ডেপুটি চিফ মিনিষ্টাৰ আৰু অসমৰ মন্ত্ৰী অতুল বৰাৰ মাজত এটা বৈঠক। এই বৈঠকত মেঘালয়ৰ ফালৰ পৰা স্পষ্ট কৰি কোৱা হয় এখন SIT গঠন কৰা হৈছে, এই গোটেই ঘটনাক লৈ তদন্ত কৰা হৈছে। খাচী ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক আৰু উপসভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ বাহিৰে মাস্ক পৰিধান কৰি আক্ৰমণ কৰা 5জনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে 15খন FIR দাখিল কৰা হৈছে। তেওঁলোকৰ মতে যিসকলে এই দুষ্কৃতিকাৰীয়ে ঘটনা সংঘটিত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব মেঘালয়ৰ চৰকাৰ। লগতে অসমীয়া মানুহ পৰ্যটকক নিৰাপত্তা দিয়াৰো এটা ডাঙৰ এচিউৰেঞ্চ
এটা ডাঙৰ শপত গ্ৰহণ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু এটা ডাঙৰ প্ৰতিশ্ৰুতি অসমীয়া মানুহক দিছে যে তেওঁলোকক নিৰাপত্তা এই মেঘালয় চৰকাৰে দিব ইয়াৰ উপৰিও মেঘালয় চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যি অসমীয়া টেক্সি চালকৰ গাড়ীত আঘাত পাইছিল বা গাড়ী বেয়া হৈছিল ভাঙিছিল সেই গাড়ীৰ ক্ষতিপূৰণ দিয়া হ'ব লগতে যি পৰ্যটক যি মানুহ আচলতে হস্পিটেলত এডমিট হ'বলগীয়া হৈছিল তেওঁলোকৰো সম্পূৰ্ণ খৰচাৰ বুজ মেঘালয় চৰকাৰে ল'ব ইতিমধ্যে আজি যোৰাবাটত এই যোৰাবাটৰ যি টেক্সি চালকে প্ৰতিবাদ কৰি আছিল তেওঁলোকৰ দাবী মন্ত্ৰী অতুল বৰাই পোনপটীয়াভাৱে শুনে লগতে এই বৈঠকৰ পিছত যিখিনি সিদ্ধান্ত ল'লে সেইখিনি কথা অতুল বৰাই এই প্ৰতিবাদীসকলক বা প্ৰতিবাদ কৰা টেক্সি চালকসকলক শুনালে টেক্সি চালকৰ কথা এটা চিম্পল অসমীয়া মানুহৰ পৰা এনেকুৱা বৰ্বৰতা হ'ব নালাগে অসমীয়া যি ব্যৱসায় কৰি আছে তেওঁলোকৰ লগত বৰ্বৰতা হ'ব নালাগে প্ৰত্যেকবাৰে অসমীয়া এই মাৰ খোৱা জাতি হৈ থাকিব নোৱাৰে পিলিংকাটাত কেতিয়াবা অসমীয়াই মাৰ খাব ধেমাজিত কেতিয়াবা অসমীয়াই মাৰ খাব শ্বিলঙৰ মাজমজিয়াত কোনো ধৰণৰ দুখ নথকাকৈ দুষ্কৃতিকাৰী আহি কেৱল মাত্ৰ অসমীয়াৰ গাড়ী টাৰ্গেট কৰিব এইবোৰ কথা অসমীয়া সাধাৰণ মানুহে কিন্তু সহ্য নকৰে আজিৰ তাৰিখত চৰকাৰৰ ফালৰ পৰা এটা স্থায়ী সমাধান বিচাৰাটো খুব দৰকাৰ হৈ গৈছিল অন্যথা এয়া প্ৰতি বছৰে একেই স্ক্ৰিপ্ট ৰিপিট হৈ থাকিব একেই অসমীয়াৰ ওপৰত আক্ৰমণ চলি থাকিব আৰু শান্তিপ্ৰিয় অসমীয়া বুলি আমি নিজকে চিনাকি দি সেই মাৰটো কেৱল আমি খাই থাকিব লাগিব অসমীয়াই কেৱল মাৰ খোৱা জাতি হৈ থাকিব নোৱাৰে এই গোটেই ঘটনাৰ সন্দৰ্ভত আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব পাৰে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ